সেয়া মোৰ ভুল আছিল। এটা ভয়ে খুলি খুলি খাইছিল মোক। আজি আৰু ভয়ছে একো নাই। এজন নিৰ্ভীক প্ৰেমিক হৈ কৈছোঁ, এজন নিৰ্ভীক স্বামী হৈ কৈছোঁ, আৰু এইটো নাযাবা মোক মৰি থাকিম মই। তুমি কি আছে কোৱাচোন? তুমি মই লগত জীয়াই থাকিব পাৰিম নেকি কৰোঁ? তোমাক এৰি মই যুঁজিব নোৱাৰোঁ, হাঁহিব নোৱাৰোঁ, কান্দিব নোৱাৰোঁ, আনকি গুণগুণাবও নোৱাৰোঁ জানা। আজি গুণগুণাই দিয়াচোন। ভয় কৰিব নালাগে, তুমি গুণগুণাই দিয়া, মই গান কৰি পেলাম আমাৰ মৰমৰ গান। এনে আহিছে, সঁচাই এনে আহিছিলে। ইয়াত আকৌ মিছা মাতিবলৈ কি আছে? ঠিকেই, কিয়নো মিছা মাতিবা? চবেই এইটো আৰু সত্যবাদী যুধিষ্ঠিৰহে। শুনা, কি হ'ল? ইমান দিনে তৰ্ক কৰি আছিলো, আজি কিন্তু নকৰো। ফাইনেলি কৈছো তোমাক, তোমাৰ সন্মুখত দুটা চইচ আছে। হয় তুমি বিদ্যুৎ কাকনি পাছত লাগিবলৈ এৰা, আৰু যদি নোৱাৰা তেতিয়াহ'লে এইখন ঘৰ এৰি গুচি যোৱা। এই দুটাৰ ভিতৰত তুমি এটা চইচ কৰিব লাগিব। মই সদায় এটা বিপদৰ লগত জীৱনটো পাৰ কৰিব নোৱাৰো, ভাগৰি গৈছো মই। তুমি মোৰ লগত থাকি তুমি ভাগৰি গৈছা অম্লান। ভাগৰটো লাগিবই। কোন মুহূৰ্তত কি হয় তাৰ কোনো ঠিকনা নাই। তুমি মোৰ গছৰ বিৰুদ্ধে লাগি আছা, অপচলে যাব নোৱাৰা হৈছো মই। তুমি নাচাবা তেতিয়াহ'লে মই কি কৰিম? মই তুমি বেলেগ কাম বিচাৰি লোৱা। মোক খতম কৰি পেলাব। তাৰ আগে সি খতম হ'ব লাগিব। চোৱা, এইটো মোৰ প্ৰফেশ্যন হয়, মোৰ জীৱিকা হয়। এইবোৰ এৰি ঘৈণীৰ টকাৰ ওপৰত চলা কাপোৰো মই হ'ব নোৱাৰো। কিন্তু তুমিতো তেনে হব বিচাৰিছা। যাতে সমাজৰ আগত তুমি মোক সেৱা প্ৰতিপন্ন কৰিব পাৰা, লোকৰ আগত ক'ব পাৰা যে তুমি তোমাৰ মানুহটোক পঢ়ি ৰাখিছা। তুমি ইমান নিকৃষ্ট চিন্তা কেনেকৈ কৰিব পাৰিলা? তুমি মোৰ চিন্তা কথা বাদ দিয়া। তুমি কোৱা তুমি কি কৰিবা? তাৰমানে তুমি এইখন ঘৰ এৰি গুচি যাবা? মইতো তেনেকে মই ভবা নাই। যদি ভাবা এতিয়া কাপোৰ বান্ধা আৰু ওলাই যোৱা ইয়াৰ পৰা। এইখন ঘৰত পুলিচৰ দৰকাৰ নাই। পুলিচৰ কথা এখন ঘৰ লাগিয়ে নহয় অম্লান। এইখন ঘৰ তুমি বেলেগত বিচাৰি ল'বা। সেই বেলেগ ঘৰখনত অম্লান শুনা সেই বেলেগ ঘৰখনত তুমি নাথাকিবা নহয়। তুমি থাকিবা নহয়। তোমাৰ সেই খাকি পোচাকযোৰ থাকিব নহয়, তোমাৰ ডিউটি থাকিব নহয়, তোমাৰ চাৰ্ভিচ পিষ্টলটো থাকিব নহয়, আৰু মোৰ সেন্দুৰখিনি সেইখিনিক তুমি কোনো দিনাই মূল্য দিব নিশিকিলাই। গতিকে কোনো প্ৰব্লেম নাই যদি তুমি সেইখিনি মুচিও পেলোৱা। মনে থাকা অম্লান, মনে থাকা। তুমি ইমান সহজতে ইমান এটা ডাঙৰ কথা কৈ দিব পাৰিলা। ইমান বেয়াকে তুমি মোক অপমান কৰিলা অম্লান। আৰে মোৰ নিজৰ ঘৰখন সুন্দৰ কৰাৰ বিনিময়ত, ঘৰৰ প্ৰত্যেকজন মানুহৰ জীৱনবোৰ সুন্দৰ কৰাৰ বিনিময়ত তুমি ইমান এটা জঘন্য পুৰস্কাৰ দিলা মোক অম্লান। এই জঘন্য পুৰস্কাৰটো মই হাতেৰে চুব নোৱাৰিম অম্লান, মই নোৱাৰিম। মোৰ ভালপোৱাখিনি কিমান বেছি মূল্যহীন কৰি পেলাব নোৱাৰিম মই। মোৰ সেন্দুৰখিনি কিমান ঠুনুকা কৰি পেলাব নোৱাৰিম। তুমি চব শেষ কৰি পেলালা, ঘৰ সংসাৰ সম্বন্ধ চব। কিয় অম্লান, কিয়? আৰে এইবোৰ চব ভাঙি শেষ কৰি পেলাবলৈ তোমাৰ অকণমানো কষ্ট হোৱা নাই? তোমাৰ কষ্ট নহ'ব পাৰে, কিন্তু চোৱা আঘাতটো পাইছো মই। বৰ বেয়াকে অম্লান, বৰ বেয়াকে কষ্ট পাইছো মই। পুলিচ হৈ মই এখন ঘৰ বোৱাৰী হৈছো। পুলিচ হৈ এখন ঘৰ মই পেকাবোৰ মই চিধা কৰিছো। মানুহৰ মনৰ সেই লেতেৰা জাবৰবোৰ মই আঁতৰ কৰিছো। বেয়া চিন্তাবোৰ মই বাহিৰ কৰি দিছো। আৰু আজি তুমি বুকি এইখন
তুমি যুঁজিব নোখোজা, যুঁজি তুমি বেয়া পোৱা, আনে যুঁজা দেখিলে তুমি আমনি পোৱা, সেইকাৰণে নাই 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 তোমাৰ দৰে ইমান দুৰ্বল, ইমান নিশকতীয়া মই নহয়, তোমাৰ দৰে ইমান দিশহাৰা পথভ্ৰষ্টও মই নহয়, মই হ'বও নোখোজো, এনে কিবা হয় অম্লান মই জীয়াই থাকিবও নোখোজো। নাৰী হৈ জন্মিছো ধৈৰ্য দেখুৱাম, মানুহ হৈ আছো মগজুৰ শক্তি দেখুৱাম, পুলিচ হৈ আছো সাহস আৰু বীৰত্ব দেখুৱাম, কাৰোবাৰ আঙুলিৰ নিৰ্দেশ মানি চলিব নোৱাৰো মই, স্বামীৰ নিৰ্দেশত কান্দি কান্দি বনবাস খাটিবলৈ যাব নোৱাৰো মই। তুমি যি কৈছা সেয়াই হ'ব অম্লান, সেয়াই মই আজি মই এতিয়া মই এইখন ঘৰ মই এৰি থৈ গুচি যাম দে। এইখন ঘৰৰ মানুহৰ মই কোনোদিন মই আমনি কৰিবলৈ নাপাওঁ, তোমাক মই কোনোদিন মই তোমাক মই টেনশ্যন দিবলৈ নাও। মই ধৰি লওক পুলিচে এইখন ঘৰ ৰেড মাৰিছিলো, একোৱেই নাপালো, কেৱল অপমান আৰু এই চকুপানীৰ বাহিৰে মনৰ আলমাৰিটো একেবাৰে খালী, একেবাৰে ইমান নদী ক'ৰ পৰা আহিলা তুমি? সেই প্ৰশ্নটো মায়ে কৰা নাই, দেউতাই কৰা। তুমি কৈলা যে তেওঁলোকে কৰা নাই কাৰণে মই ক'বলগীয়া হৈছে, আৰু তেওঁলোকে প্ৰশ্ন কৰাহেঁতেন তুমি ইমান দুখা কাটিলৈকে বাহিৰত পাৰ্টি কৰি ঘূৰি ফুৰিব নোৱাৰিলেহেঁতেন। মই পাৰ্টি কৰিব আনি কিবা কৰিম, তাক মাত মাতিবলৈ তুমি কোন হয়? ঘৰতো বাহিৰতো নতুন 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 নিয়ম বেলত লাগি গৈছে, আৰু আমিবোৰ তুমি তোৰ লগত নচলিব, মই নিজৰ মৰ্জিমতে চলো। তেনেকৈ নকয় মাজনী, কিন্তু বাহিৰত তুমি যিবোৰ কাণ্ড কাৰখানা কৰি ঘূৰি ফুৰিছা সেইবোৰ দেখি মই কনফিউজ হৈ গৈছো যে তোমাৰ এই উভদ্ৰে নচা মৰ্জি আৰু বজাৰৰ পচা চব্জিৰ মাজত কিবা পাৰ্থক্য আছে জানো? কিমান বেয়াকৈ কৈছা, কি হৈছে মোৰ মৰ্জি? এই সিদ্ধান্ত নহয় জানো? এই যে ঘৰে ৰাতি বাইকত অহা যোৱা কৰা, সেই বাইকৰ স্পীডবোৰ তোমাৰ মৰ্জিমতে পঢ়া কমা নহয় জানো? তুমি কিন্তু কৈছা ভাই নিজকে এজনী বজৰুৱা উতনুৱা ছোৱালী বুলি প্ৰতিষ্ঠা কৰি ঘূৰি ফুৰিছা, সেইবোৰ তোমাৰ মৰ্জিমতেই হোৱা নাই জানো? সেইকাৰণে কৈছো মণি, সময় থাকোঁতে নিজৰ মৰ্জিবোৰক অকণমান লেকাম টানিবলৈ চেষ্টা কৰা, যদি নিজেই নোৱাৰা তেতিয়া কিন্তু আমি লেকাম টানিবলৈ বাধ্য হ'ম। এনেকৈ লেকাম টানিম নহয় যে তোমাৰ মৰ্জি ফালি চিৰা চিৰ হৈ যাব, কোনো দৰ্জী আহি সেই মৰ্জি আৰু চিলাবহি নোৱাৰিব। সেইখন ঘৰত কোনে আজিলৈকে ইমান বেয়াকৈ কোৱা নাই মোক, শুনি আছো তোমাৰ কথা। এইবোৰৰ কথা কৈ একো লাভ নাই বোৱাৰী, আগতে মই বহুত কৈছিলো, কিন্তু আটাই মিলি মোৰ মুখত এনেকৈ সোপা দিলে যে মই মাত মাতিবলৈকে পাহৰি থাকিলো। মাত মাতিবই লাগিব, মাত মাতিবই লাগিব। এইখন ঘৰতে বিয়া হৈ আহিছো যেতিয়া, এইখন ঘৰ এজন সদস্য হৈছো যেতিয়া, এই বিশৃংখল ঘৰখনলৈতো শৃংখলা উভতাই আনিবই লাগিব। মানুহবোৰ এই কৰাপ্টেড মনবোৰ তোমাৰ মেৰামতি কৰিবই লাগিব। তাৰ কাৰণে বোৱাৰী হ'ব লাগিলে বোৱাৰী হ'ম, আৰু পুলিচ হ'ব লাগিলে পুলিচ। তুমি অন্তত মোৰ পাৰ্মিশ্যনটো ল'ব লাগিছিল। আমাৰ ফৰ্চক ফ্ৰী হেণ্ড দিয়া হৈছে ছাৰ, আমাক পাৰ্মিশ্যনৰ কোনো প্ৰয়োজন নাই। ফ্ৰী হেণ্ড পালা বুলি উভত কৰি নাচিবা নেকি? মই নাচিবলৈ অহা নাই ছাৰ, নচুৱাবলৈহে আহিছোঁ। তুমি নচাব খুজিলে আমি নাচিম নেকি? বৰ বেছি বীৰাংগনা হৈ দেখুৱাহে, পাহৰি নাযাব নহয় সিংহ সিংহ। যদি সিংহ মই ছাৰ সিংহৰ নিচিনাকৈ খুচৰিবলৈ শিকাওঁ, সিংহটো হৈ ভিজা মেকুৰীৰ মাত দিলে বৰ বেয়া শুনিও ছাৰ। মেকুৰী, ভিজা মেকুৰী, কি আচৰিত কথা। মোৰ ঘৈণীয়েও মোক তেনেকৈ কয়, আজি তুমিও ক'লা। সঁচাকে 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 মোৰ মাতটো কিবা হৈছে নেকি? ENT ডক্টৰক দেখুৱাই ল'ব লাগিব। হেল্ল'
পুলিচ চলাবোৰ ভৰিছে নেকি ভাল আৰু এনে কিছুমান পুলিচো আছে যি চোৰ ডকাইতৰ হাত ভৰি ভাঙি ভাল পায় লৈ যাওক ন দুটা পৰিৱেশ কিমান জোৰ আছে টেষ্ট কৰক যাওক এই পুথি খৰিয়তে ধৰি পিলাপ আছে আচল ৰৌ বৰলি পৰে এতিয়াও পানীত জপিয়াই আছে এই পুথি খৰিখনৰ মূৰৰ পৰাই জানি ল'ব লাগিব ৰৌ বৰালিবোৰক ধৰিবলৈ কিমান ডাঙৰ জাল পেলাব লাগিব কোন মানুহকে টানি চলাই অতি হিম্মত কৰে তই মন গ'লে কিছুমান চোলা ধৰি টানি চুচুৰাই নিব পাৰিলোঁ কিন্তু অযথা ৰাস্তাটো লেতেৰা কৰিবলৈ মন নগ'ল দুদিনমান ৰৈ দিছোঁ আৰু অলপ তথ্য প্ৰমাণ গোটাই লওঁ তাৰপিছত তোক জীপৰ পাছফালে বান্ধি দৌৰাই দৌৰাই নিব পৰা যাব বাপ এইবোৰ সপোন দেখিবলৈ এই বিদ্যুৎ কাকতিৰ গাত হাত দি আজিলৈকে কোনেও সাৰি যাব পৰা নাই এইবাৰ কিন্তু তই খাই যাবি তোৰ লগত একো প্ৰমাণ নাপাওঁ তই মোৰ পক্ষে প্ৰমাণ গোটাই আছোঁ প্ৰতিটো কেঁচুৱা দুই চাৰিজনকৈ সাক্ষীও গোটাই আছোঁ আৰু এটা সাক্ষীও জীয়াই নাথাকে যদি সিহঁতৰ কিবা এটা হয় তেনে তয়ো কিন্তু জীয়াই নাথাক কি কৰিবি তই মোৰ কি কৰিবি গুলিয়াবি আৰে তহঁতৰ চৰকাৰী গুলি ইমান দম নাই কলিজাত কিন্তু দম আছে আৰু মোৰ কলিজাটো চৰকাৰী নহয় কলিজা ফালি চিৰাচিৰ কৰি পেলাম তোৰ গুলি ভৰাই লৈ পিষ্টলত গুলি নোহোৱা পিষ্টলক আমি বোলে পুতলা পিষ্টল বুলি কওঁ এইকাৰণে কিছু সময় থাকোঁতে নিজৰ তোক চিকাৰ কৰি চালান্ডাৰ কৰ বোলে তোক চাৰ আইনে পুতলা সজাই এনেকুৱা নচুৱাব নহয় আৰু নচুৱাই নচুৱাই ক'ব নাচ বসন্তি আজিকালিতো পুতলা নাচ চাই সৰু সৰু ল'ৰা ছোৱালীবোৰক বৰ আমনি পায় আৰু ৰক্ষা নাই বুজিছা আৰু ৰক্ষা নাই গাধৰ গৰু যিমান আছে চবকে মই মেটছত নেতাৰমাক খুৱাই হেৰাম তোমালোকে চাই থাকিবা চাই থাকিবা তোমালোকে বৌ থেংক ইউ বৌ থেংক ইউ ছ' মাছ চকী এতিয়া একদম মন লগাই কামত লাগা দেই নিশ্চয় নিশ্চয় খুব ভালকৈ কাম কৰিম মই খুব ভালকৈ All the best, all the থেংক ইউ চাই থাকিবা তোমালোকে চাই থাকিবা এতিয়া আপুনি আৰু নিশ্চয় বেছি বজাৰলৈ গৈ সময় নষ্ট কৰিব নালাগে দিয়ক আপোনাক যি বস্তু লাগে মোক ফোন কৰি জনাই দিব বেপাৰী আহি ঘৰত দি থৈ যাবহি আৰু মাৰ পৰা পইচা লৈ যাব তেতিয়া আপুনি মিছামিছি বজাৰলৈ গৈ DSPৰ শহুৰেক বুলি চিনাকি দি নুফুৰিলেও হ'ব ক'তনো চিনাকি দি ফুৰিলো হয় নে আকৌ কোনোবাই সুধিলে কওঁ আৰু সেইটোও যদি তুমি বেয়া পাইছা হ'ব দিয়া আজিৰ পৰা নহওঁ এইবাৰ পৰা কোনোবাই সুধিলে কম আৰু মই বাপেকো নহয় গিৰিয়েকো নহয় চাহ মোৰ এই চাহ